পুনৰ ৰাজ্য ছাত্ৰী নিৰুদ্দেশৰ ঘটনা বকুৰ পৰা নিৰ্দিষ্ট ছাত্ৰী গুৱাহাটীত উদ্ধাৰ কৰা হৈছে নাৰী সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হৈছে ছাত্ৰীগৰাকী জালুকবাৰীৰ পৰা ছাত্ৰীগৰাকীক ঢেকিয়াজুলিলৈ নিয়াৰ পৰিকল্পনা আছিল আৰু তাৰ পৰা কেৰালালৈ নিয়াৰ পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰই ঘটনাৰ সন্দৰ্ভত আটক কৰা হৈছে মফিদা খাতুন নামৰ এগৰাকী মহিলাক ছাত্ৰী অপহৰণ কাণ্ডৰ তদন্ত অব্যাহত জালুকবাৰী আৰক্ষীৰ পুনৰবাৰ জনাব বিচাৰিছো পুনৰ ছাত্ৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে জালুকবাৰীৰ পৰা ছাত্ৰীগৰাকীক ঢেকিয়াজুলিলৈ নিয়াৰ পৰিকল্পনা আছিল বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক হৈছে আৰু ইতিমধ্যে আমি ND24 দৰ্শকক ইয়াৰ পূৰ্বেও জনাই আছো কিদৰে ৰাজ্যত উদ্বেগজনকভাৱে ছাত্ৰী নিৰুদ্দেশৰ ঘটনা বৃদ্ধি পাইছে শেহতীয়াকৈ বহুকেইটা ঘটনা সংঘটিত হৈছে আৰু আজি পুনৰ ছাত্ৰী নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত আমি জনাই আছো বকুৰ পৰা নিৰ্দিষ্ট ছাত্ৰীক ইতিমধ্যে গুৱাহাটীত উদ্ধাৰ কৰা হৈছে নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীক জালুকবাৰীৰ পৰা ছাত্ৰীগৰাকীক ঢেকিয়াজুলিলৈ নিয়াৰ পৰিকল্পনা আছিল আৰু তাৰ পৰা কেৰালালৈ নিয়াৰ পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে মফিদা খাতুন নামৰ এগৰাকী মহিলাক ছাত্ৰী অপহৰণ কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে ঘটনাটো ঘৰৰ পৰা স্কুলত যাবলৈ কিনে ওলাই আহিছিলে ওলাই অহাৰ পিছতে সি বেগত কাপোৰ একযোৰা বেলেগ লৈ আহিছিলে স্কুলত ড্ৰেছে পিন্ধি আহিছিলে লগত একযোৰ বেলেগ কাপোৰ লৈ আহিছিলে আহি কিনে সি ক'ত হলাইছে ক'ব নোৱাৰে তাৰপিছত বামুণীগাং ৰেল ষ্টেচনত সি উঠে ট্ৰেইনত উঠি কিনে তাত এটা মাইকী লগ পায় সেই মাইকীটোৰ লগত গুৱাহাটীলৈ আহে গুৱাহাটীলৈ অহাৰ পিছত এজনে এই মাইকীজনীৰ লগত ঘূৰি ঘূৰি মোটামুটি হোটেলত নাস্তা পানী কৰে নাস্তা পানী কৰাৰ পিছতে সন্ধিয়া হোৱাৰ সময়ত তাহাঁতে ট্ৰেইন ষ্টেচনত যায় কেৰেলা যাম বুলি কোৱাৰ মানে টিকেট তাহাঁতৰ কেঞ্চেল হয় কেঞ্চেল হোৱাৰ পথত তাহাঁতে ইয়াতে জালুকবাৰী বাছ ষ্টেচনত আহে বাছ ষ্টেচনত আহাতে তাক আকৌ বাছত টিকেট লৈ তাক অন্য জাগালৈ নিয়াৰ কাৰণে চেষ্টা কৰিছিল তাতে হুলস্থুল কৰাত ৰাইজে আৰু অফিচাৰে হাতলৈতে ধৰে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ